নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে টিয়কত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ আহত 3জন টিয়ং চেলেংহাট পথত নিশা সংঘটিত হয় দুৰ্ঘটনাটো AS33A3801 বলেৰো বাহনখনে পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাত গাড়ীখনত থকা 4 আৰোহীৰ ভিতৰত অভিজিত চেতিয়াৰ মৃত্যু হয় আন 3জন আৰোহী ৰক্তিম ফুকন দেৱব্ৰত চেতিয়া আৰু সীমান্ত বৰা আহত হয় আহত কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় লগৰ 4জনৰ লগত তাহাঁতি ওলাই গৈছিলে ঘৰৰ পৰা জানুৱাৰী বুলি কিবা খানা খাবলৈ গৈছিলে আৰু চাগে আৰু তেনেকুৱা মানে ইমান হেৰিও নহয় উদণ্ডকে হেৰি কৰা ল'ৰাও নহয় গাড়ী চলোৱা ল'ৰাও নহয় তাহাঁতি তাৰপিছত এবাৰ 4টামান বজাত নে কিমান সময়মানৰ ঘৰৰ পৰা ওলাই আহিলে তাৰপৰা চাগে 12টামান বজাত হৈছে নেকি ঘটনাটো ঘৰলৈ ঘূৰি যাওঁতে কুঁৱলীত নেদেখিলে চাগে তেনেকুৱাই হ'ব আৰু যিজন ঢুকাইছে তেওঁৰ নামটো অভিজিত চেতিয়া বাকী লগত কেইজন আছিলে 4জন টোটেল তেওঁলোক বাকীকেইজন কেনেকুৱা অৱস্থাত এজন অলপ চিৰিয়াছ বুলি কৈছে বাকীকেইজনৰ হাত ভৰি ভাগিছে অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক